লৈছে কাটিয়া দেখো বেয়া আছে হেল্ল' বন্ধু বান্ধৱীসকল কি তই কেমেৰা কৰিবলৈ জনা নাই ভালকে ভিডিঅ'টো বনাব লৈছোঁ ভালকে ক মই দৌৰ মাৰি যাম তাৰমানে তেতিয়াহে মানুহে চাব অঁ হেল্ল' বন্ধু বান্ধৱীসকল আমি আহিছোঁ কলৈ কলপাত এখন লৈ লৈছোঁ দেই কটাৰী যাওঁ আমি জপং কৰি কি কৰিবলৈ গৈছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে কলৈ যাওঁ কাৰণ ইয়াত পানী এইবোৰ পানী দেখিছে না আপোনালোকে ইয়াত পানী কলৈ যাওঁ পানীয়ে নাজানো সীমান্ত আৰু মৃদুলা বা একেবাৰে বাইকত আহি আছে একেবাৰে একদম মেইন মানুহ যে বাইকত আহি আছে আৰু আমি খোজকাঢ়ি গৈ আছোঁ এইফালে গৈ আছে আৰু মৃদুলা বা সীমান্ত এইখন আমাৰ পাহাৰ আৰু সিহঁতে নামিছে আমি একেলগতে যাম গোটেইখিনিয়ে আৰু যিহেতু আপোনালোকে গম পায় আমাৰ পাহাৰৰ ওচৰত ঘৰ আৰু আমাৰ ঘৰলৈ যদি কোনোবা আলহী আহে তেতিয়া আমি পাহাৰখনলৈ লৈ যাওঁ দেখুৱাবলৈ কাৰণ দেখুৱাবলগীয়া ঠাই থাকিলে দেখুৱাই বহুত ভাল লাগে নহয় জানো আৰু মৃদুলা বা আৰু সীমান্ত আহিলে আমাৰ ঘৰলৈ ভাবিলোঁ পাহাৰখনলৈ এবাৰ লৈ যাওঁ কাৰণ আপোনালোকে গম পায় যে আমাৰ পাহাৰখন ওচৰতে আৰু আমাৰ পাহাৰখনৰ ওচৰতে থকা এটা ধুনীয়া জলপ্ৰপাত আছে আৰু জলপ্ৰপাতটো দেখুৱাবলৈ আমি যদি আলহী আহে আমি লৈ যাওঁ তালৈ কাৰণ জলপ্ৰপাতটো বহুত ধুনীয়া আৰু যিহেতু আমাৰ ওচৰতে আৰু নেদেখুৱাইনো কেনেকৈ থাকোঁ কওকচোন কাৰণ দেখুৱাবলৈ মন যায় নহয় জানো ওচৰত থকা যিকোনো চাবলগীয়া ঠাই বা বস্তু দেখুৱাবলৈ সকলোৱে মন যায় আমি এনেকৈ আহি আছোঁ পাহাৰেদি মানে টিলা এইবিলাক দেখিছে পুৰা গছ কাৰণ আমাৰ ইয়াতে পাহাৰত ওচৰতে থাকোঁ যদিও নগা ঘৰো আছে নগা ঘৰো মানে নগা বস্তিও আছে আৰু নগা বস্তিলৈ অকণমান দূৰ যাব লাগে এইটো হৈছে বিকাশ আৰু কিবা কিবি কৈ আছে আৰু কাৰণ মই ভইচ এবাৰ দিছোঁ দেই মানে এইখন চাওক পাহাৰ সেউজীয়া ডাৱৰ কিমান ধুনীয়া চাওকচোন সেউজীয়া পাহাৰৰ ওচৰতে পথাৰ আৰু মৃদুলা বা সীমান্ত আৰু এইফালে আমি জলপ্ৰপাতটো কাৰণ নদীয়েদি যাব লাগে নহয় জানো নদীয়েদি যোৱা মানে আমেজটোৱে বহুত বেলেগ কাৰণ যেতিয়া আমি গৈছিলোঁ বহুত গৰম মানে ইমানেই গৰম কাৰণ কিছুমানে যায় বাহিৰত একলেণ্ড বাহিৰত যায় তেনেকৈ ঠাণ্ডা ল'বলৈ আৰু আমি বাহিৰত যাবলৈতো আমাৰ হাতত টকা পইচাত নাই আৰু যিহেতু বাহিৰত গ'লে অলপ ছেফটি যেন নালাগে কাৰণ ইমান ডাঙৰ ঘটনা হৈ গৈছে জলপ্ৰপাত তেনেকুৱা ঝৰ্ণাৰ পৰা তেনেকুৱা কিছুমান ডাঙৰ ঘটনা হৈ গৈছে আপোনালোকে নিশ্চয় ছ'চিয়েল মিডিয়াত পাইছে সেইটো কাৰণে আমাৰ ওচৰতে যিহেতু আমি ছেফটি জেগা এটুকুৰা আছে তালৈকে যাওঁ আৰু গৰমৰ দিনত ঠাণ্ডা ল'বলৈ বুলি জলপ্ৰপাতলৈ গুচি যাওঁ আৰু আমাৰ ঘৰলৈ যদি আলহী আহে তেতিয়া কথাই বেলেগ তেতিয়া আমি লৈ যাওঁ জলপ্ৰপাতটোক দেখুৱাবলৈ আৰু মৃদুলা বা মানে শকত আৰু মেখেলা চাদৰ পিন্ধি গ'লে অলপ দিগদাৰ হয় নহয় জানো পাহাৰ বগাবলৈ আৰু যিহেতু মৃদুলা বায়েতো পাহাৰ বগাব নোৱাৰে আৰু মোৰ মানে ভাগৰ লাগিছে চাওকচোন মই কেনেকৈ আছোঁ বহুত ভাগৰ লাগি আহিলে মানে একদম কৈছোঁ নহয় বহি দিলোঁগৈ আহি পিনে আৰু মানে পাহাৰ শিলে বগাই আহিব লাগে নদীখন শিল পূৰা মানে সাৱধানে আহিব লাগে পূৰা পাথৰ পৰিলে বাৰু গ'ল আৰু মই বহি ল'লোঁ আমন জীৱনকৈ এইটো হৈছে জলপ্ৰপাত মানে অকণমান ওপৰলৈ উঠিবলৈ হ'লে পানী এটুকুৰা আছে আৰু পানী টুকুৰা দি যাব লাগে মানে ইয়াত দুডালমান পাইপো দিয়া আছে কাৰণ আমাৰ ওচৰতে আমি গৈ থাকোঁ যে সেইটো কাৰণে ইমান ভয় নালাগে কাৰণ সেই ঠাইটুকুৰা ইমান মানে ভয়ংকৰ যদিও মানে তাত সাৱধান ইমান হ'ব নালাগে আৰু কাৰণ মানে গৈ থাকোঁ যে গম পাওঁ মানে জেগাটুকুৰা আৰু এই পাইপডালে ওপৰেদি মই বগাই আহিলোঁ মানে মৃদুলা বাহঁতক দেখুৱাইছোঁ আৰু কাৰণ মই গৈ দেখুৱালেহে সিহঁতে যাব পাৰিব আৰু মইতো পূৰা তিতি গ'লোঁ কাৰণ পূৰা গৰম আছিলেতো ন সেইটো কাৰণে তিতি গ'লোঁ ইফালে সীমান্তই আহিবলৈ চেষ্টা কৰিছে কাৰণ সীমান্তই কৈছে মই মোৰ পেণ্টটো নিতিতিয়াওঁ কাৰণ মই ঘৰলৈ যাব লাগিব তিয়ালে মই কেনেকৈ যাম আৰু মানে অৱশ্যে গামোচাখনো লৈ গৈছিলোঁ বাৰু পিন্ধি ল'বলৈ কিন্তু পিন্ধি নল'লে
এইটো চাইডে পাইপডাল অকণমান ফিট কৰিছে মানে ওপৰেদি আহিবলৈ, কাৰণ এই পাইপডালেদি মানে নগা যিসকল মানে বস্তিৰ ওচৰত থাকে আশে পাশে থকা নগাসকলে ইয়াৰ পৰা পানী মানে নিবৰ কাৰণে পাইপ ফিটিং কৰাইছে। এইফালে চাওক মৃদুলা বা অৱস্থা বা নোৱাৰে আহিব চাওকচোন, হ'লেও মানে হেঁপাহ চাওকচোন, মানে যিকোনো নেদেখা বস্তু এটা চাবলৈ বহুত হেঁপাহ লাগে নহয় জানো। ইফালে মৃদুলা বা মেখেলা চেখেলা দাঙি আহি আছে আৰু পূৰা হাঁহিছোঁ আৰু মানে পাৰিছে যে আহিবলৈ। কৈছিলোঁ মৃদুলা বা চুইদাৰযোৰ পিন্ধি লওক, কৈছে আৰু মোৰ চুইদাৰ তোমাৰ ভাগৰ হ'বনে। আৰু মই এইফালে জোনটিদাও আহি আছিলে দেই, জোনটিদা আমি কাৰণ ওচৰতে নহয় জানো, আমি মানে গৈ থাকোঁ যে আমাৰ অভ্যাস হ'ল আৰু আমি মানে ঘপককৈ যাব পাৰোঁ, কাৰণ আমাৰ ঘৰৰ আলহী আহিলে আমাৰ ঘৰলৈ আমি লৈয়ে যাওঁ মানে প্ৰায়। আপোনালোকেও যদি কোনোবাই আহিব বিচাৰিছে আহি যাব পাৰে আৰু আমি জলপ্ৰপাতলৈ লৈ যাম। আৰু মই যেতিয়া ভৰ-চপাৰ কৰি আছোঁ তেতিয়া বৰষুণ দি আছে আৰু কুকুৰাই মাত মাতি আছে চাওকচোন, কুকুৰা শব্দ নিশ্চয় শুনিছে। আৰু কাৰণ মানে তাতো বহুত পানীয় মানে যিহেতু জৰণিত আপোনালোকে মাতটো নুশুনিব। এইফালে মেইন জলপ্ৰপাতৰ ওপৰৰ পৰা যিটোকা পানী আহিছে সেইটোকো মই আপোনালোকক দেখুৱাইছোঁ। মই গৈ আছোঁ এইফালে ওপৰেদি উঠি গৈ যাম মানে, হ'লেও পানীৰ সোঁতটো অলপ বেছি, মানে বেছি দও নহয় বা তলৰটুকুৰা মানে বুকু মান পাই যাব, কিন্তু মই তিয়াবলৈ মন নগ'ল কাৰণে কিনাই গৈছোঁ। আপোনালোকে ভয় লাগিছে নহয় জানো, কাৰণ ইমান পানীৰ সোঁত, কাৰণ ঘটনা হৈ আছে কিয় গৈছে তেনেকুৱা, কিন্তু ইয়াত পানীৰ সোঁত যদিও শিলখিনি একেবাৰে খহটা আৰু ইয়াত মানে পানী ঘপককৈ হোৱাৰ সম্ভাৱনা নাথাকে, এনেকৈ থাকে পানী। আৰু পাইপ এডাল দিয়েতো অৱশ্যে দিয়াই আছে, পাইপডালৰ ওপৰত উঠি গ'লোঁ আৰু পাইপডালে ধৰি নামি আহিম। আৰু বিশেষকৈ জেগাটুকুৰা বহুত ঠাণ্ডা। এইফালে এবাৰ ভগৱানো ওলাইছিলে আৰু বহুত মানুহৰ আহিছিলেও আৰু সমাগম ঘটিছিলে। বহুত দূৰ দূৰণিৰ পৰা আহে এই ঠাইডোখৰ চাবলৈ আৰু আমি দেখুৱাবলৈ লৈ যাওঁ। আৰু মই তলেদি নামি আহিছোঁ আৰু আপোনালোকে ভাবিছে চাগে শিলৰ পৰা কেনেবাকৈ খহি পৰিব নেকি, কিন্তু অৱশ্যে শিলখিনি ইমানেই খহটা আপুনি ভৰিটো দিলেও পিছল খোৱাৰ সম্ভাৱনা নাথাকে। মানে এইডোখৰ বেছি দও নহয়, হ'লেও মই গোটেই সম্পূৰ্ণ তিতিব মন নগ'ল কাৰণে কিনাৰেদি আহিছোঁ। আৰু মানে বহুত মানে খহটা, সেইটো কাৰণে মানে একো পৰাৰ সম্ভাৱনা নাথাকে, হ'লেও সাৱধান হ'ব লাগে নহয় জানো। আৰু এইফালে শিলটুকুৰাত কিবা এটা মানে এনেকুৱা খহটা কিবা আছে, তাকে ক'লে জোনটিদাই মাইনাটো চোৱাচোন, মানে এইটো কিনো এইখিনি গোটেই মানে যেনেকৈ কিবা এটা যোৱা পৰুৱা গ'লে যেনেকৈ শিলটোত এনেকৈ যে চিন বহি যায় মানে বালিত, তেনেকুৱা টাইপৰ মানে এই শিলটুকুৰা চাওকচোন কেনেকুৱা চিন বহি আছে, কাৰণ মানে কিবা পোক পৰুৱা গৈছিলে চাগে। আৰু জেগাডোখৰ দেখিছে আপোনালোকে, আৰু প্ৰায় মই 2-3টা ভিডিঅ' দিয়াই আছে, হ'লেও কোনোবা গ'লে ভিডিঅ'টো নবনোৱাকৈ থাকিম কেনেকৈ বাৰু চাওকচোন। আৰু আমি ভিতৰতে একেবাৰে নেমু টেঙা লৈ গৈছিলোঁ খাবলৈ, আৰু গৰমত নেমু টেঙা যিকোনো টেঙা খাই ভালেই লাগে নহয় জানো। এতিয়াতো মানে তেনেকুৱা আম ছিজন নাই, কিবা ছিজন নাই নহয় জানো, নেমু টেঙাই লৈ গ'লোঁ। আৰু মৃদুলা বাই কাটিছে মানে একেবাৰে জলপ্ৰপাতৰ মেইন ভিতৰতে, মানে তাত বাহিৰৰ বুলি নহয় ভিতৰতে নেমু টেঙা কাটিছে আৰু সকলোৱে মিলি জুলি খাম আৰু এইফালে পানী বৈ আহিছে আৰু আপোনালোকক